যিকোনো গাড়ীৰ টেক্সটো আপুনি নিজৰ মোবাইলত অনলাইনত কেনেকৈ দিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধুবান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান চামৰ নতুন এটা ভিডিঅ'লৈ। গাড়ীৰ টেক্সটো নিজৰ মোবাইলত দিবলৈ হ'লে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে চাৰ্চ কৰিব এম পৰিবহণ। তো এম পৰিবহণ বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াৰ প্ৰথম যোনটো আপোনালোকে m-পৰিবহণ.gov.in বুলি দেখিছে আপোনালোকে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে সন্মুখত এনেদৰে আহি যাব। তো ইয়াত যোনটো ভেছেল ৰিলেটেড ছাৰ্ভিচ বুলি আছে আপোনালোকে ইয়াত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আকৌ নতুন এটা পেজ খোল খাই যাব। তো ইয়াত আপোনালোকৰ যোনটো ভেছেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি এটা অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো গাড়ীৰ নাম্বাৰ হয় সেই গাড়ী নাম্বাৰটো দিব লাগিব। আৰু গাড়ী নাম্বাৰটো দি আপোনালোকে প্ৰচিডত ক্লিক কৰিব। আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আকৌ এনেদৰে নতুন পেজ এটা খোল খাই যাব। তো ইয়াত আপোনালোকে যোনটো পে ইয়ৰ টেক্স বুলি এটা অপশ্যন আছে আপোনালোকে পে ইয়ৰ টেক্সত ক্লিক কৰিব। আৰু পে ইয়ৰ টেক্সত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো গাড়ীৰ নাম্বাৰ দিছিলে সেই নাম্বাৰটো আহি যাব। তো গাড়ীৰ নাম্বাৰটো তললৈ আপোনাৰ গাড়ীৰ যোনটো চেচিছ নাম্বাৰ হয় লাষ্টৰ 5টা ডিজিট সেই চেচিছ নাম্বাৰটো আপোনালোকে ইয়াৰ তলতে দিব লাগিব। আৰু চেচিছ নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে আকৌ কি কৰিব, যোনটো ছাবমিটৰ অপশ্যন আছে আপোনালোকে ছাবমিটত ক্লিক কৰিব। আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ টেক্সৰ ভেলিডিটিটো কিমান দিনলৈকে আছে সেই ডিটেইলছখিনি ইয়াত আহি যাব এনেদৰে। তো ইয়াত অলপ তললৈ আহিব। তললৈ আহিলে আপোনালোকে ওচৰত এটা এনেদৰে ল'ব। তো ইয়াত আপুনি কি কৰিব, যোনটো কোৱান্টিটি আৰু ইয়েৰলি বুলি এটা অপশ্যন পাব। তো আপোনালোকে যদি 3 মাহৰ কাৰণে দিব বিচাৰে তেতিয়া আপোনালোকে কোৱান্টিটিত ক্লিক কৰিব। আৰু যদি আপোনালোকে টেক্সটো এবছৰৰ কাৰণে দিব বিচাৰে তেতিয়া ইয়েৰলিত ক্লিক কৰিব। আৰু 6 মাহৰ কাৰণে দিবলৈ হ'লে আপোনালোকে কোৱান্টিটিত দুবাৰ ক্লিক কৰিব লাগিব। তো তাৰপিছত কোৱান্টিটিত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পে'মেণ্ট বুলি এটা অপশ্যন পাব তলতে আছে। তো পে'মেণ্টত ক্লিক কৰিব। পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকক আকৌ এটা অপশ্যন পাব কনফাৰ্ম পে'মেণ্ট। তো আপোনালোকে কনফাৰ্ম পে'মেণ্টত ক্লিক কৰি ইয়াৰ ওপৰত যোনটো টিক আছে আপোনালোকে টিকটো ক্লিক কৰি দিব। আৰু ওপৰত টিকটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নেক্সট পেজটো এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে কি কৰিব, চিলেক্ট পে'মেণ্ট, ইয়াত আপোনালোকৰ গ্ৰেছ বুলি এটা অপশ্যন ল'ব। ইয়াত আপোনালোকে চিলেক্ট কৰি কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আকৌ নতুন এটা পেজ ওলাই যাব। তো ইয়াত আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে ওলাব। তো ইয়াত আপোনালোকে কি কৰিব, ইয়াত দিছে বেংকৰ আপোনালোকৰ কোনটো বেংকৰ পৰা পে'মেণ্টটো কটাব বিচাৰে। তো ইয়াত আপোনালোকে চিলেক্ট বেংকত ক্লিক কৰি আপোনালোকে আকৌ ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে ওলাই যাব। তো পে'মেণ্ট গেটৱেত আপোনালোকে ক্লিক কৰি ক্লিক কৰিব। তাৰপিছত যোনটো প্ৰচিড ফৰ পে'মেণ্টৰ অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰিব। আৰু প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এটা ৰিফাৰেঞ্চ নাম্বাৰ আহিব। তো আপোনালোকে ইয়াত অ'কে ক্লিক কৰিব। তাৰপৰা অ'কে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে ওলাই যাব। তো ইয়াত আপোনালোকে কনফাৰ্ম পে'ত ক্লিক কৰিব, টাৰ্মছ এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰি। তাৰপিছত আপোনালোকৰ সন্মুখত এনেদৰে আকৌ নতুন পেজ এটা আহি যাব। তো ইয়াত আপোনালোকৰ পে'মেণ্টটো কাৰ্ডৰ যোগে কৰিব খুজিছে নে UPI সেইটো সুধিছে। যদি আপোনালোকে কাৰ্ডৰ যোগে কৰিব বিচাৰিছে কাৰ্ডটো চিলেক্ট কৰিব। আৰু যদি UPI কৰিব বিচাৰিছে UPIটো চিলেক্ট কৰিব। তো মই কাৰ্ডৰ যোগে কৰিব খুজিছোঁ আৰু UPI যোগে কৰিব খুজিছোঁ কাৰণে UPIটো চিলেক্ট কৰি লৈছোঁ। আৰু UPIটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত যোনটো আপোনালোকৰ UPI ID হয় সেই IDটি আপুনি এই পইচাটো টেক্সৰ পইচাটো কাটিব লাগিব। আৰু টেক্সৰ পইচাটো কটাৰ পিছতে আপোনালোকৰ সন্মুখত এনেদৰে যোনটো আপোনালোকৰ টেক্সৰ ভেলিডিটি হয় সেই কাগজখন এনেদৰে আহি যাব। তো বন্ধুবান্ধৱীসকল আপোনালোকেও এনেদৰে অতি সহজে নিজৰ মোবাইলতে গাড়ীৰ বাইক বা 4চকীয়া গাড়ীৰ টেক্সটো দিব পাৰিব।